বৰপেটাত আজি বিকাশ যাত্ৰা কাৰ্যসূচী বহুকেইটা প্ৰকল্পৰ উদ্বোধন শিলান্যাস আৰু ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰপেটা ৰোড ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ বৰপেটা ৰোড ৰেল ষ্টেচন আৰু সৰুপেটা ষ্টেচনৰ মাজত দুইলেনযুক্ত উৰণ সেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৯৫টা পানী যোগান আঁচনি ৰাজহুৱা উদ্যান জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভৱনো মুকলি কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰুক্ষেত্ৰী জিলা চিকিৎসালয় সৰভোগ ষ্টেডিয়াম বৰপেটা আৱৰ্ত ভৱনকে ধৰি আন কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ ল'ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডক্টৰ ৰণোজ পেগুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়কে আৰু ইতিমধ্যে অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে নতুন দিল্লীৰ পৰা অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী আমি এই মুখ্যমন্ত্ৰীগৰাকীৰ আজি বৰপেটাৰ যি কাৰ্যসূচী সেই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ নামনি অসমৰ ব্যুৰ চিফ সীমান্ত চৌধুৰীৰ কাষলৈ লাইভত গৈছো সীমান্ত আজি যেহেতু কেইবাটাও কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীগৰাকীৰ বৰপেটা ৰোডৰ ষ্টেডিয়ামত ইতিমধ্যে সেই বিকাশ যাত্ৰাৰ যি কাৰ্যসূচী তাৰ বাবে আজি বিশেষ আয়োজন কৰা হৈছে মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম হয় ৰাজদীপ চক প্ৰায় 10:30 মান বজাত আহি মুখ্যমন্ত্ৰীগৰাকী প্ৰথমতে সৰভোগত উপস্থিত হ'ব তাত মণ্ডল বিজেপিৰ কাৰ্যালয় তেওঁ উদ্বোধন কৰিব আৰু তাৰ পিছত তেওঁ বৰপেটা ৰোড চহৰত আহি উপস্থিত হ'ব আৰু বৰপেটা ৰোড চহৰত এক দীৰ্ঘদিনীয়া সমস্যা যি সমস্যা উৰণীয়া সেতু ৰেল ক্ৰছিঙৰ বাবে ইয়াত যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছিলে আৰু বৰপেটা ৰোডৰ এই ৰেল ক্ৰছিঙৰ সিপাৰে বৰ্তমান মই য'ত উপস্থিত আছো বৰপেটা ৰোডৰ দক্ষিণ পাৰে উত্তৰ পাৰে আছে আন্তঃৰাষ্ট্ৰীয় পাচলি বজাৰ এই পাচলি বজাৰত বিভিন্ন স্থানৰ পৰা ইয়াত ব্যৱসায়ীসকল আহে পাকিস্তান হওক বাংলাদেশ হওক আদি বিভিন্ন স্থানৰ পৰা ইয়াত ব্যৱসায়ীসকল আহে কিন্তু ইয়াত এই ৰেল ক্ৰছিঙৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিলে ইতিপূৰ্বে কিন্তু এই দলং যেতিয়া আজি যেহেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে 11:30 বজাত আহি ইয়াত উপস্থিত হ'ব 11:20 আহি উপস্থিত হোৱাৰ কথা ইয়াত মুখ্যমন্ত্ৰীগৰাকী তাৰপিছত এইখন উদ্বোধন হোৱাৰ পিছত এই গোটেই অঞ্চলটোৰ বাবে এক অতি আশাৰ বতৰা কঢ়িয়াই আনিব পৰৱৰ্তী দিনসমূহত কাৰণ এই পথটোৰে বহি জগতৰ পৰা পৰ্যটকো কিন্তু মানাহ অভয়াৰণ্যলৈ যোৱা এইটোৱেই যিহেতু মুখ্য পথ এই পথেৰে মানাহ অভয়াৰণ্যলৈ যায় বাঁশবাৰী ৰেঞ্জ হৈ গতিকে এই উৰণীয়া সেতুখনে এক দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি কৰি আহিছিলে বৰপেটা ৰোডত আৰু এই উৰণীয়া সেতুখন আজি উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে GL আগৰৱালাৰ এক প্ৰতিমূৰ্তিও উদ্বোধন কৰিব ইয়াত বৰপেটা ৰোডবাসী ইয়াত আহি উপস্থিত হৈছে কাৰণ তেওঁলোকৰ এক দীৰ্ঘদিনীয়া সপোন আছিলে বিশেষকৈ এই দলংখনক লৈ উৰণীয়া সেতুখনক লৈ যাৰ বাবে ইয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে অপেক্ষা কৰিছে সকলোৱে আৰু তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা মিটিঙত ভাষণ প্ৰদান কৰিব উৰণীয়া সেতুখনে আশাৰ বতৰা আনিব আপোনালোকৰ বাবে কি সমস্যা হৈছিল ভাল হৈছিল আগাত সমস্যা আছিল ভাল হৈছে যথেষ্ট খুব ভাল যান-জঁট হৈছিল যান-জঁটৰ পৰা আমাৰ বৰপেটা ৰোডবাসীয়ে সকাহ পাব অলপ শান্তি পাব এইটো আগত আপোনাৰ এই ৰেল গেটত থাকোঁতে 2 ঘণ্টা 1 ঘণ্টা ধৰি জাম লাগি আছিল তাৰ পৰা আমি অলপ সুবিধা পাম আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ কাৰণে সুবিধা হ'ব পাচলি বজাৰখনো আছে পাচলি বজাৰত সেইটোৰ কাৰণেও বহুত সুবিধা হ'ল আৰু তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত সীমান্ত চৌধুৰী আমাক পোনপটীয়াকৈ খবৰখিনি জনোৱাৰ বাবে